মোৰ ইয়াতে ধৰ বহুত সেইটো সুধা নাই, তোৰ অৰিজিনেল ঘৰ ক'ত সেইটো কথা কওঁ। মোৰ জন্মস্থানটো হৈছে হোজাই। হোজাই, তই হোজালে গুচি যা, ইয়াত নহ'ব। ইয়াত কেলে আছ? তোৰ ঘৰ হোজাই, তই হোজালে লাগে। তোক মই 24 ঘণ্টা সময় দিছো, 24 ঘণ্টা সময় দিছো, এই ডেম খালী কৰি ইয়াৰ পৰা হোজালে যাব লাগিব। অৱস্থা বেয়া কৰি দিম কিন্তু নহ'লে। শুনিছ নে কি কৈছো? কাণ খুলি ওলাই পেলাই মোৰ কৰ, শুনিছ নাই? 24 ঘণ্টা সময় দিছো, 24 ঘণ্টাৰ ভিতৰত শিৱসাগৰৰ পৰা হোজালে যাব লাগিব, ইয়াত নহ'ব। যদি হোজাই পৰা আহি ইয়াত কৰিবহি নোৱাৰ। এই ডেম খুলি ইয়াত অসভ্যালি কৰিবি নহ'ব তাৰমানে। নহ'ব, কোনো মিয়াই উজনি অসমত এনে দপদপনি নচলিব। উজনি অসমত একো কৰিব নোৱাৰ তহঁতি। তহঁতৰ ঘৰ হোজালে গুচি যা। শুনিলে কি ক'লো? কাইলৈ ভিতৰত কিন্তু দেখিব নালাগিব ইয়াত। থাকিবি নে? নিদো, নহ'ব। তই বস্তু খালী কৰ, ইয়াত হোজাই যা, ইয়াত নহ'ব। ৱাৰ্ণিং দিলোঁ, লাষ্ট ৱাৰ্ণিং দিছোঁ আকৌ। পিছত কিন্তু বেয়া নাপাবি আকৌ। অৱস্থা বেয়া কৰি দিম, সঁচা কথা কৈছোঁ। হয় উজনি অসমৰ পৰা প্ৰত্যাগমন কৰ, নহ'লে কিন্তু পিটন খাবলৈ সাজু এটা। তোক আগতেও কৈ গৈছোঁ। আমাৰ ল'ৰাটোক আগত কৈছিলে, ই কৈ গৈছে তোক কৈছিলে সেইদিনাখন, তোক কৈছিলা নাই? তই শুনি ল, তোক সেইদিনা কৈছিলা, তই কি কৈছিলি? তই সেইদিনাখন কি কৈছিলি? চুপ মিয়া, চুপ মিয়া, কথা ক'ব লাগিছ। কৈছিল নাই? 24 ঘণ্টাৰ ভিতৰত উজনি অসম খালী কৰিব লাগিব মিয়াই, শুনিলি নহয়? ইয়াৰ পৰা যাবগৈ লাগিব। বেট লৈ গৰু পিটন খাবি তই। অসমীয়া নহয়, তই যাব লাগিব। তই মিয়া যাব লাগিব ইয়াৰ পৰা, কথা সেইটোৱে। ইয়াৰ পৰা যাব, কাইলৈ পৰা তই টোপলা বান্ধি আকৌ আহিলে পিটন পাবি।